ৰবচোন আপুনি নাহিব আগত নাহিব আপুনি কিয় পাৰে আগত যায় আজি অমাৱস্যা তিথি আচলতে অমাৱস্যাৰ যি এন্ধাৰ তদ্ৰুপ যেন আমাৰ অসমৰ প্ৰতিগৰাকী ৰাইজৰ মন সকলোৰে মনবিলাক বেয়া সকলোৱে শোকত ম্ৰিয়মান জুবিনদাবিহীন আমি এমাহ পাৰ কৰিলে আচলতে কথাটো শুদ্ধ নহয় কায়িক জুবিনদাবিহীন এমাহ আমি পাৰ কৰিছোঁ স্মৃতি সদায় আমাৰ তেখেতৰ হৃদয়ত আছে বুকুত আছে আৰু জুবিনদা জীয়াই ৰাখিবই লাগিব জীয়াই ৰাখিমেই আজি আমি কালি আহিব পৰা নাছিলোঁ সাংগঠনিক কাম কাজ আছিলে তো আজি আমি বিশ্বনাথ শোণিতপুৰৰ পৰা পোনে আহি এই পবিত্ৰ সমাধি ক্ষেত্ৰত আহি আমাৰ হিয়াৰ আমঠুগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা আজি এবাৰ পুনৰ নিবেদন কৰিছোঁ আমি সকলোৱে জানো যে জুবিনদাৰ ন্যায় এটা আমাৰ সন্মুখত ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় অনুৰাগীয়ে বিচৰা ধৰণে নিশ্চয় ন্যায়ালয়ে দিব আৰু সেই আশাৰে আমি বাট চাই আছোঁ যে জুবিনদাৰ এই ৰহস্যজনক আকস্মিক অসাময়িক যি পৰলোক গমন যিটো কথা আমি আজিলৈকে হয়তো বিশ্বাস কৰিবলৈ টান পাই আছোঁ গতিকে আমি সকলোৱে প্ৰাৰ্থনা কৰিম জুবিনদাৰ এই ৰহস্যজনক যি অসাময়িক আমাৰ মাজৰ পৰা যিধৰণে আঁতৰি গ'ল তাৰ যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'ব লাগিব কোনো দোষীয়ে যাতে ইয়াৰ পৰা কোনো উপায়েৰে হাত সাৰি যাব নোৱাৰে তাৰ কাৰণে SIT ন্যায়িক আয়োগ বা ফাষ্ট ট্ৰেক আদালত যি আমি কৰিছে চৰকাৰ বা ন্যায়ালয়ৰ পক্ষৰ পৰা সকলোবিলাক একেবাৰে পানী নহৰকাকৈ হ'ব লাগিব আৰু তেখেতৰ যি স্মৃতি এই স্মৃতি আমি সকলোৱে অনাগত দিনত জীয়াই ৰাখিব লাগিব তাৰ কাৰণে আমি সকলোৱে দায়বদ্ধ আৰু সংকল্পবদ্ধ হৈ জুবিনদাৰ অমৰ কৰি ৰাখিব কেৱল শ্লোগানত অমৰ নহয় তেখেতৰ সৃষ্টিৰাজিক সংৰক্ষণ সংবৰ্ধন আৰু তেখেতৰ যিমান আমাৰ অসমীয়া
সমাজ জীৱনলৈ সাংস্কৃতিক জীৱনলৈ যিমান আহ্বান আছিল গীতৰ জৰিয়তে এই আহ্বানবিলাকৰ প্ৰতি সকলোৱে সজাগ হৈ উপলব্ধি কৰি আমি তেখেতক জীয়াই ৰাখিব লাগিব। আপোনালোকেও যিহেতু ন্যায় বিচাৰিছে জুবিন দা আপোনালোকে কাৰ্যসূচী লৈছে সেইটোক লৈ পেলাই দেখিবলৈ পোৱা গৈছে যে এটা চৰ্চাত আছে বিভিন্নজনে বিভিন্ন ধৰণৰ সমালোচনাও কৰিছে কৈছে যে চৰকাৰ কেন্দ্ৰত আছে চৰকাৰ ৰাজ্যত আছে তাৰপিছত আকৌ বিজেপিয়ে ৰাজপথত নামি বা বিজেপিয়ে ময়ো জুবিন দা বা ন্যায় লাগে এনেধৰণৰ কথা কোৱাটো অবাতৰ বা তেওঁলোকৰ দায়িত্ব এনেধৰণৰ সমালোচনা কৰিছে। চাওক প্ৰথম কথাটো হ'ল জুবিন দা যিটো সত্তা জুবিন নামৰ যিটো সত্তা এই সত্তাটো ৰাজনীতিৰ বিষয় নহয়। জুবিন দাই ন্যায় পাব লাগে সেইটো আমাৰ সকলোৰে কাম্য। ৰাজনীতিত থাকিলে সমালোচনা বা প্ৰতি সমালোচনা আহিব কিন্তু সকলোৱে নিজৰ কাম কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে মনে প্ৰাণে জুবিন দাই ন্যায় পোৱাটো বিচাৰে। চৰকাৰ এটা প্ৰশাসনীয় ব্যৱস্থা আৰু আমি দল ভাৰতীয় জনতা পাৰ্টি এটা দল যি দলত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোক আছে। গতিকে আমি দল হিচাপে জুবিন দাৰ ন্যায় যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হোৱাটো বিচাৰিছোঁ আৰু ইয়াত কোনো ধৰণৰ কোনোৱে যাতে ইয়াত মানে হাৰি যাব নোৱাৰে তাৰ কাৰণে যি চাৰ্জশ্বিট দাখিল কৰিব SITয়ে সেই SITৰ চাৰ্জশ্বিটখন বহুত শক্তিশালী হ'ব লাগিব। যিমানখিনি তথ্য প্ৰমাণ আছে গোটেইখিনি তথ্য প্ৰমাণ সকলোবিলাক ন্যায়ালয়ত জমা দিব লাগিব আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱেও যিসকল জড়িত তেওঁলোককো এই তদন্তৰ আওতালৈ আনিছে বা যিসকল অহা নাই তেওঁলোককো আনিব লাগিব। গতিকে ৰাজনৈতিক দিশত বহুতে আমাক টাৰ্গেট কৰিব বা বহুতে আমাক ক'ৰবাত সমালোচনা কৰিব তাক আমি সমালোচনা সহ্য কৰিব লাগিব। ৰাজনীতিত সহ্যটো এটা ডাঙৰ কথা গতিকে আমি সহ্য কৰি যাম কিন্তু কোনোবাই যদি জুবিন দাক লৈ ৰাজনীতি কৰিব বিচাৰে সেইটো আমি সহ্য নকৰোঁ। যিগৰাকী প্ৰাণৰ শিল্পীক এসময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱাৰ সময়ত চৰকাৰী ধনৰ অপচয় কৰা বুলি এছাম লোকে সংবাদ মাধ্যমত সামাজিক মাধ্যমত বক্তব্য দিছিল। সেইসকল ব্যক্তিয়ে যদি জুবিন দাক লৈ কিবা বেলেগ ধৰণৰ যদি পৰিৱেশ সৃষ্টি কৰিব খোজে বা ৰাজনৈতিক লাভালাভৰ অংক কৰে তেনেহ'লে তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ অংকৰ প্ৰত্যুত্তৰ দিয়াটো ৰাজনৈতিক দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে এয়া আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি পালন কৰি যাম। জুবিন দাৰ প্ৰিয় নাহৰ গছ ৰাজ্যখনত কালি আমি হিচাপ কৰিছোঁ প্ৰায় 2000তকৈ অধিক নাহৰ গছৰ যি পুলি আমি ৰোপণ কৰিছোঁ। জুবিন দাৰ প্ৰিয় গীতাৰাম বা প্ৰিয় যি গছ গতিকে এই নাহৰ পুলি যিমান দিনলৈকে ডাঙৰ দীঘল হৈ থাকিব যিমান দিন নাহৰ পুলি থাকিব কাৰ্যকৰ্তাৰ ঘৰত চৌহদত সিমান দিন জুবিন দা আমাৰ মাজত চিৰস্থায়ী হৈ থাকিব স্মৰণীয় হৈ থাকিব আৰু আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ জুবিন দাৰ স্মৃতি যুগবীয়া কৰাৰ কাৰণে। বহুতে কৈছে চান্দা তুলি কৰিব নেকি কিছুমানে নেৰেটিভো বনাইছে। কোনো চান্দা তান্দা সংগ্ৰহ কৰাৰ কথা নাই। বিজেপিৰ কাৰ্যকৰ্তাসকলে যথাসম্ভৱ কোনোবাই 10 টকা কোনোবাই 20 টকা দিব যদি দিয়ে এনেকুৱা কথা নাই কিন্তু আমাৰ জনপ্ৰতিনিধিসকলে যিমান পাৰে সিমান এই ক্ষেত্ৰত সহযোগিতা কৰিব। জুবিন দাৰ প্ৰতিমূৰ্তি সংগীত বিদ্যালয় ফুটবল মেচৰ পৰা আৰম্ভ কৰি আমাৰ যিমান কাৰ্যসূচী আগত লৈছোঁ আৰু আমি 22 তাৰিখৰ পৰা আমি আমাৰ এটা ন্যায় যাত্ৰা বা সমদল আমি আৰম্ভ কৰিম য'ত নেকি ৰাইজ ওলাই আহিব আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীসকল ওলাই আহিব জুবিন দাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে। জুবিন দাই যাতে অতি শীঘ্ৰে ন্যায় পায় সেই আহ্বানৰ বাবে ৰাইজ ওলাই আহিব বা কাৰ্যকৰ্তাসকল ওলাই আহিব। 22 তাৰিখৰ পৰা আমি নলবাৰীত এই যাত্ৰা আমি আৰম্ভ কৰিম আৰু 23, 24, 25, 26, 27 তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে চলিব। তাৰ পিছৰ আৰু এটা ফেজ আমি গ্ৰহণ কৰিম 22ৰ পৰা 27লৈকে। তাৰপিছত আমি আকৌ এটা ফেজ আমি এবাৰ পৰ্যালোচনাও কৰিম গোটেই পৰিৱেশ পৰিস্থিতি কেনেকুৱা হয়। তেতিয়ালৈকে যদি আৰু ন্যায়ৰ তদন্ত বা প্ৰক্ৰিয়াটো যদি আৰু ক্ষীপ্ৰ হয়
তেতিয়া আমি সেইটোৱে বিচাৰিছোঁ। এই দাবীৰ অৰ্থ হ'ল, এই সমদলৰ অৰ্থ হ'ল যে তদন্ত ক্ষিপ্ৰতৰ হ'ব লাগে, তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয়। সেইকাৰণে আমি ৰাজপথলৈ ওলাম। জুবিন দাই ন্যায়ৰ তদন্ত ক্ষিপ্ৰতৰ কৰাৰ বাবে আমি ৰাজপথলৈ ওলাম। 22 তাৰিখৰ পৰা যিহেতু আপোনালোকৰ 22ৰ পৰা 27লৈ যিহেতু হ'ব সমদলটো, প্ৰথম নলবাৰীৰ পৰা আপোনালোকে আৰম্ভ কৰিব, তাৰপিছত কোন কোন জেগা যাব? কাৰণ বহুত কেইদিন আপোনালোকে হাতত সময় লৈছে। চাওক, আমাৰ 23 তাৰিখে মই মঙলদৈত পাতি আছোঁ, 24 তাৰিখে আমি ডিব্ৰুগড়ত পাতি আছোঁ, 24 তাৰিখে আমি কাছাৰ বা শ্ৰীভূমি বিভিন্ন জিলাত পাতি আছোঁ। আমি উজনি নামনি এনেকৈ আমি ভগাই লৈছোঁ জোন হিচাপে, যাতে একেলগে এটা অঞ্চলতে যাতে একেদিনাই গোটেই কাৰ্যসূচীবিলাক নহয়। গতিকে আমি জোন হিচাপে ভগাই লৈছোঁ। গতিকে সেই অনুসৰি আমাৰ এতিয়ালৈকে 10টা দিনৰ কাৰ্যসূচী বা 10 স্থানৰ কাৰ্যসূচী আমাৰ নিৰূপণ হৈছে। এই 10 স্থানত সমাপ্ত কৰাৰ পিছত পৰৱৰ্তী আৰু আমি এবাৰ আলোচনা কৰিম, আৰু কি তাৰ মানে ৰাইজৰ মতামত বা ৰাইজৰ যি ধৰণৰ উৎসাহ, গোটেইখিনি আমি এবাৰ পৰ্যালোচনা কৰি 27 তাৰিখৰ পিছত আমি 28ৰ পৰা যিটো হ'ব সেইটো আমি এবাৰ পৰ্যালোচনা কৰাৰ পিছতে আমি দ্বিতীয় পৰ্যায়লৈকে আমি আগবাঢ়ি যাম। খন্তেক সময় পূৰ্বে গৰিমা শইকীয়াগৰাকীয়ে এটা মন্তব্য কৰিছিল যে জুবিন দাৰ ক্ষেত্ৰ হ'ব লাগে, জুবিন ক্ষেত্ৰ হ'ব লাগে, ইয়াত কোনো সমাধি ক্ষেত্ৰ বা স্মৃতি ক্ষেত্ৰ এই কথাখিনি আহিব নালাগে, তেনেধৰণৰ এটা মন্তব্য। চাওক, ইয়াৰ কাৰণে এখন কমিটি কৰি দিছে চৰকাৰে, আৰু এই কমিটিখনে যিটো সিদ্ধান্ত ল'ব, গতিকে মই ভাবোঁ সেইটোৱে সিদ্ধান্ত সকলোৱে চাগে মানি ল'ব। সমিতিখনৰ যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটো চাগে, মইতো আজি এই মুহূৰ্তত কি কথা ক'লে মই ধৰিব পৰা নাই, বা মিটিঙত কি আলোচনা হ'ল সেইটো মই শুনা নাই, আপোনাৰ মুখৰ পৰা শুনিছোঁ। যিহেতু আমি এইটোৱে বিচাৰিম, সমিতিখনৰ ওপৰত আস্থা ভৰসা ৰাখি, কি যিহেতু গৰিমা শইকীয়া গাৰ্গ বৌ নিজেই তাত আছে, আমি বৰঠাকুৰ নিজেই তাত আছে, তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যসকল আছে, আত্মীয়সকল আছে, অন্য ধৰণৰ আমাৰ অন্যান্য সামাজিক বা সাংস্কৃতিকভাৱে নেতৃত্ব দিব পৰা দি থকা আমাৰ বিশেষ ব্যক্তিসকল আছে। সকলোৱে নিশ্চয় এটা উচিত সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্তই সকলোৰে বা সকলোৰেতো সম্ভৱ নহয় সন্তুষ্ট কৰাটো, অধিকাংশক সন্তুষ্ট কৰিব পৰাকৈ নিশ্চয় এটা ইতিবাচক এটা সিদ্ধান্ত বা পদক্ষেপ গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।